হুগ্ৰাজুলিৰ পাছনৈ প্ৰকৃত প্ৰেমী দিলীপ নাথে নিজৰ ঘৰতে সাজি উলিয়াইছে এটা লোহাৰ পিঞ্জিৰা। ৰাজ্যৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু পশ্চিম শোণিতপুৰ বন্যপ্ৰাণী বিভাগৰ বিষয়াৰ অনুমতি সাপেক্ষে প্ৰকৃতিপ্ৰেমী দিলীপ নাথে নিৰ্মাণ কৰিছে এটা লোহাৰ পিঞ্জিৰা। দিলীপ নাথে নিজৰ বাসগৃহত আৰু নিজৰ সম্পূৰ্ণ খৰচত মজবুত লোহাৰ পিঞ্জিৰা সাজি উলিয়াইছে। খাদ্যৰ সন্ধানত অভয়াৰণ্যৰ পৰা জনা অঞ্চললৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটোক পিঞ্জিৰাবদ্ধ কৰিবলৈ কেতিয়াবা বন বিভাগে পিঞ্জিৰা বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। এই সমস্যাটিৰ পৰা জিলাখনৰ বন বিভাগক সকাহ দিবলৈ দিলীপ নাথে এই ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। লোহাৰ পিঞ্জিৰাটো বনকৰ্মীসকলে যিকোনো সময়ত যিকোনো স্থানলৈ অনায়াসে লৈ যাব পৰাকৈ নিৰ্মাণ কৰিছে। ইফালে লোহাৰ পিঞ্জিৰাটোত লুকুৱা থাকিব এটা ঘড়ী। লোহাৰ পিঞ্জিৰাটো ৩টা ভাগ কৰা হৈছে আৰু পিঞ্জিৰাটোত 4টা চকা থাকিব। জিলাখনত আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকী আৰু ঢেকীয়াপতীয়া বাঘটোক লগে লগে পিঞ্জিৰাবদ্ধ কৰাৰ বাবে নতুনকৈ সাজি উলিওৱা পিঞ্জিৰাটোৱে বন বিভাগক যথেষ্টখিনি উপকৃত কৰিব। গতিকে বাঘ সংৰক্ষণ কৰিবৰ কাৰণে তাৎক্ষণিকভাৱে বাঘক পিঞ্জৰাবদ্ধ কৰি হয় বনাঞ্চল নহয় চিৰিয়াখানাত পুনৰ মুকলি কৰি দিয়াৰ কাৰণে শোণিতপুৰ জিলাৰ কাৰণে এটা পিঞ্জৰা নিজে নিৰ্মাণ কৰিছোঁ। এই পিঞ্জৰাটোত এটা নতুনত্ব আছে যে কেতিয়া কিমান সময়ত নিশা বাঘে চিকাৰ কৰিবলৈ আহি পিঞ্জৰাত আবদ্ধ হ'ল এটা ডিজিটেল ঘড়ী নিৰ্মাণ কৰিছোঁ। এই ঘড়ীটোত আপুনি ৰাতি 2টা বাজিলে 2টা 10, 2টা 11, 2টা 12 কিমান সময়ত পিঞ্জৰাত বাঘটো আবদ্ধ হৈছে এই গোটেই ঘটনাটো সময় নিৰ্ণয় কৰিব পৰা যাব। লগতে বোকাময় হওক ওখৰা মুখৰা ৰাস্তাই হওক পথাৰতে হওক পিঞ্জৰাটো নিবৰ কাৰণে বহুত অসুবিধা হয়। আমি ইয়াত এটা এনেকুৱা ছিষ্টেম কৰিছোঁ যে এৰোপ্লেনৰ চকাৰ দৰে ইয়াৰ চকাটো ওলাইও যাব সোমাই আহিব, অৰ্থাৎ ওখ কৰিবও পাৰি চাপৰ কৰিব পাৰি। 3জন মানুহ হ'লে এই পিঞ্জৰাটো ঠেলি লৈ যাব পাৰে। ঠাই বিশেষে কেতিয়াবা বহুত অসুবিধা হয় পিঞ্জৰাটো নিব নোৱাৰি, গতিকে তাক 3টা ভাগত ভাগ কৰা হৈছে। প্ৰতিটো ভাগ খুলি নি পেলাই যিকোনো এটা স্থানত আমি পাতিব লগা হ'লে চকাটো লগাই দি ঠেলি লৈ গ'লে আমি পিঞ্জৰাটো পাতিব পাৰোঁ। আশা কৰিম এই পিঞ্জৰা পাই শোণিতপুৰ জিলাত বাঘৰ যিটো সন্ত্ৰাস সৃষ্টি হৈছে লগে লগে বাঘক সংৰক্ষণ কৰিব পৰা ব্যৱস্থাটো নিৰ্মূল হ'ব। তাৎক্ষণিকভাৱে আমি গুৱাহাটীৰ লগত যোগাযোগ নকৰিলেও আমি জিলাখনত ওলোৱা বাঘটো সংৰক্ষণ কৰি বন বিভাগক আকৌ পুনৰ গতাই দিয়াৰ লগতে পুনৰ বাঘটো চিৰিয়াখানাই হওক বা বনাঞ্চলত এৰি দিয়াৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই কামটো কৰিয়ে মই আজি চিৰিয়াখানাৰ তথা অসম চৰকাৰ অসমৰ বন বিভাগৰ লগত যোগাযোগ কৰি এই পিঞ্জৰাটো মই নিৰ্মাণ কৰিছোঁ আৰু শোণিতপুৰ জিলাত 2 দিনৰ ভিতৰতে মই মাননীয় DFক এইটো হেণ্ডঅভাৰ কৰিম। ব্যুৰো ৰিপৰ্ট এনিভাৰো 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।